তেজপুৰ বিশ্ববিদ্যালয়ৰ শিক্ষক কৰ্মচাৰী আৰু ছাত্ৰ সমাজ একগোট হৈ পেলাই আমি এই বিশ্ববিদ্যালয়ত যেটো আমাৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য শম্ভুনাথ সিঙৰ যিবিলাক বিত্তীয় কেলেংকাৰী যিবিলাক এডমিনিষ্ট্ৰেটিভ কেলেংকাৰী যিবিলাক একাডেমিক কেলেংকাৰী সেই গোটেই কেলেংকাৰীবিলাকৰ এটা উচ্চস্তৰীয় আমি তদন্ত সমিতিৰ দ্বাৰা তদন্ত বিচাৰিছোঁ আৰু এইখিনি সময়ত এই তদন্ত চলি থকা সময়ত তেখেতক বাধ্যতামূলক ছুটিত যাবলৈ আমি বিচাৰিছোঁ আৰু এই সময়ছোৱাৰ ভিতৰতে আপোনালোকে গম পাইছে অলৰেডি যে বিশ্ববিদ্যালয়ত বহুত ধৰণৰ অচল অৱস্থাৰ সৃষ্টি হৈছে সেই অচল অৱস্থাখিনি দূৰ কৰিবৰ কাৰণে আমাৰ বিশ্ববিদ্যালয়ৰ এক্ট অনুসৰি যে বিশ্ববিদ্যালয়ৰ সিনিয়ৰ মোষ্ট যিজন প্ৰফেচাৰ আছে তেখেতক আমি এক্টিং ভাইচ চেঞ্চেলৰ হিচাপে ইয়াত নিযুক্তি দিবৰ কাৰণে আমি আবেদন কৰিম আমি মুখ্যমন্ত্ৰী অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া শিক্ষামন্ত্ৰী অসমৰ পৰা নিৰ্বাচিত হোৱা সকলো সাংসদক আমি অনুৰোধ জনাওঁ যে আপোনালোকে যাতে এই তেজপুৰ বিশ্ববিদ্যালয়খন ভাৰতৰ ভিতৰতে এখন নামজ্বলা বিশ্ববিদ্যালয় অসমৰ এখন অন্যতম বিশ্ববিদ্যালয় এই বিশ্ববিদ্যালয়খন আপোনালোকে ধ্বংসৰ গ্ৰাহত পৰিবলৈ নিদিব আপোনালোকে ধ্বংসৰ মুখৰ পৰা বচাওক যে বিশ্ববিদ্যালয়খনৰ মান অৱনমন হৈ গৈ আছে এখন কেন্দ্ৰীয় বিশ্ববিদ্যালয় অসমত আছে অসমৰ ৰাইজৰ 855 জন শহীদৰ তেজৰ বিনিময়ত এখন বিশ্ববিদ্যালয় স্থাপন হৈছে আমি সকলোৱে জানো অসমৰ মানুহৰ মান অভিমান সকলো জড়িত হৈ আছে এই তেজপুৰ বিশ্ববিদ্যালয়ৰ লগত গতিকে তেনেকৈ এখন বিশ্ববিদ্যালয়ক আপোনালোকে অসমৰ আমাৰ মুখ্যমন্ত্ৰী প্ৰমুখ্য সকলোকে আমি অনুৰোধ কৰোঁ অসমৰ সৰ্বসাধাৰণ ৰাইজক আমি অনুৰোধ কৰোঁ যাতে এই বিশ্ববিদ্যালয়খন ধ্বংসৰ গ্ৰাহৰ পৰা আমি সকলোৱে আমি আহক আমি একগোট বান্ধি আমি ৰক্ষা কৰোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ